নমস্কাৰ সকলোকে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ ভাল, মোৰো ভালেই বাৰু। আজি 14 আগষ্ট বুলি মামা আহিছে, হেমন্ত বিশ্ব শৰ্মা, সকলোৰে মৰমৰ মামা, আৰু এওঁ গৈছিলে মিটিং চাবলৈ। তো ইমান ধুনীয়া ভ্লগ বনাব বুলি মই ভবা নাছিলোঁ। আহকচোন একেলগে ভ্লগটো চাওঁ, কি ভ্লগ বনালে এওঁ। হাই গাইজ, আজি আমাৰ হাজোত CM হিমন্ত ছাৰ আহিছে, সেইটো আপোনালোকক দেখাই আছোঁ। আৰু চাওক এই কিমান মানুহ, এইবোৰে চাওক। কিমান মানুহ, আকৌ দেখাই আছোঁ অকণমান পিছত। বৰ্তমান দমদমা কলেজৰ ওচৰত আকৌ লগ পাই দেখাই আছোঁ CM ছাৰক ওচৰৰ পৰা। যাবই বাইক বাইকখন লৈ পেলাই চিধা অলপ যাবলৈ আছে আমাৰ মামা আপোনালোকক দেখাই আছিলোঁ আমাৰ হিমন্ত মামা ইয়াতে আহিছে। ইমান ৰ'দ তথাপিও ইমান মানুহ আহিছে, একদম বহুত মানুহ। মামাক ওচৰৰ পৰা দেখাইছোঁ আপোনালোকক যিখিনি পাৰোঁ। ইমান হেঁচা ঠেলা, মানে বাকী নাই আৰু। বহুত মানুহৰ ভিৰৰ কাৰণে মানে ভালকৈ দেখাব নোৱাৰোঁ। দেখাই আছোঁ আৰু আহিছে ওলাই। না খোজকাঢ়ি যাব, ইয়াৰ পৰা খোজকাঢ়ি যাব, একেবাৰে দেখাই আছোঁ মই ধুনীয়াকৈ। দেখাই এইবাৰ আহিছোঁ ভিতৰত, আপোনালোকক দেখাই আছোঁ। ইয়াতে মিটিং হৈ আছে, দেখাই আছোঁ আপোনালোকক। মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব
বাইদেউ এটা বাইদেউ কি হৈছে দিছে কিবা বাইদেউ বাইদেউ কওক বাইদেউ সেইটো হয় চাইড তো আজি লগ পালোঁ একদম নেক্সট দিনা অলপ আগৰ ভিডিঅ'খিনিতো দেখিলেই এওঁ ভিডিঅ' কৰি আছিলে মামা আহিছিলে যে তো এওঁ ভিডিঅ' কৰি আনিছিল তো দেখিছে আপোনালোকে কি ভিডিঅ' বনাইছে অলপ লাজটো কমছি বাৰু অলপকৈ লাজটো আৰু কমি কমি আহি থাকিব তো আজি হৈছে 15 আগষ্ট 15 আগষ্টৰ শুভেচ্ছা থাকিল সকলোকে তো আজি যিহেতু 15 আগষ্ট এওঁ ঘৰত আছে মই এতিয়া অলপ চুলিৰ যত্ন লওঁ মানে আজি বহুত বছৰে হ'ল বুলি ক'ব পাৰি 6 মাহমান হ'ল আৰু চুলিত একো লগোৱা নাই আজি লগাম বুলি ভাবিছোঁ আমি আজি এটা কাম কৰিম কি কাম জানেনে এইটো চা আজি ঘৰতে আছোঁ দিনটো মানে 15 আগষ্টৰ বন্ধ বুলি আমি আজি চুলিত এই জেতুকাটো লগাম চুলিত জেতুকাটো লগাম আমি আপোনালোকে চাই থাকক আজি কি ষ্টাইল কৰিম আজি আমি ষ্টাইল এইটোৱে মানে কৰি আছে কি কৰিব লাগে মই এইবিলাক নাজানো ইমান ভালকৈ তাই কৰি আছে চাওঁ বাৰু কেনেকুৱা হয় কি হয় মই আগে পিছে কিন্তু এনেকুৱাকৈ লগাই পোৱা নাই এই ফাৰ্ষ্ট টাইম এন্দেও মানে জেতুকা লগাব আহিছে মাথাত মই যি জেতুকা লগাম বুলি ভাবিছোঁ সেইকাৰণে এন্দেও আহি অলছি চাইছি নাচাগে আৰু ইমান হৈছে ইন্দৰ উৎপাত মানে কি ক'ম আৰু ইমান হৈছে আৰু বোলে কোনোবা আহি হাজততে এৰিও দিছে সেইটো এটা যাই আছে ইমান আহিছে মই জেতুকাখিনি এৰি লওঁ মানে ঠানি কাটি দিছি ঠানি আমাৰ জেতুকাডালটো আগৰ ভিডিঅ'ত মানে আপোনালোকে দেখিছে ইমান চৰা চিংবাই নৰি সেইকাৰণে মানে আৰু ঠানি কাটি আনছি ঠানি কাটি ডালেদি এনেকৈ অহা যোৱা কৰি থাকে তলত যে পানী পিচি লৈ আহিলোঁ মই জেতুকাখিনি সেই জেতুকাখিনি মানে পিচি লৈ আহিলোঁ এতিয়া মই লগাম কিছুমানে যে ৰসটো উলিয়াই লৈ কিনে লয় আৰু মানে কিন্তু ৰসটো উলিয়াই লৈ ল'লে ভাল আৰু কিন্তু মই এইগিলাখান আৰু জুতু পুতু কৰি থকা নাই একেবাৰে ধুই দিম আৰু শুকালি এনেও অলপমান হেৰি কৰি দিলি এনেও নিজে নিজে পৰি যায় ৰস হেৰিখিনি যিখিনি মানে চুলিত লাগি থাকে তো সেইকাৰণে মই আৰু ৰস উলিয়াই থকা নাই আৰু হয় গৰম লাগছি তামাম তো মই এইখিনি লগাই লওঁ তাৰপিছত লগ পাই আছোঁ এতিয়া আমি এই জেতুকা লগাম জেতুকা নহয় জেতুকা মই ফাৰ্ষ্ট টাইম লগালোঁ আজি আগে পিছে লগাও নাই কিন্তু এই ফাৰ্ষ্ট টাইম লগালোঁ আগে পিছে লগাও নাই ষ্টাইল জানা আছি চলি ষ্টাইল জানা আছি গাত নেপলাবা জেতুকাটো হাতত মুখখনত ধৰি আছে সেইটো কাৰণে গান মাৰিব পৰা নাই গাইছ নতুবা আপোনালোকৰ গানটো মাৰি শুনালোঁ হয় মই এয়া হৈ গ'ল মোৰ লগোৱা এইটো এটা মাথা মুন্দি এইটো এটা মাথা মুন্দি দুটা মাথা মুন্দি বঢ়িয়া অলপ টাইম থাকোঁ বাৰু থাকি পিছত থৈ দিম যদি একদম পুৰা ৰঙা হৈ যায় মাথাটো কি হৈ যাব ফুৰাই দিম কালি চুলিকেইটা অলপ টাইম থাকিম আৰু এনেকৈ লগে চগে এতিয়া বাহিৰত এনেকৈ বহি আছোঁ
ঘৰততো যাব নোৱাৰে না, টপ টপকৈ পৰি থাকিব জোল, সেইকাৰণে অলপ এখন কাপোৰ লৈ বহি আছোঁ, লেতেৰা কাপোৰ। আৰু এটা বস্তু চাওক, মোৰ হাত চাওক, এই অলপ টাইমতে ইমান ধুনীয়া ৰং উঠিছে। আৰু তো অলপ টাইম থাকোঁ, পিঁয়াজ দিছোঁ না, পিঁয়াজে ধৰিছে অলপ অলপ চকুত। আজি ভিডিঅ'টো এনেকৈ বনালোঁ আৰু। তো আপোনালোকে কমেণ্ট কৰি ক'বচোন চুলিত মানে কি কি কৰিলে ভাল। আৰু মোৰ বহুত চুলি যায় তাৰমানে, ইমান চুলি গেছি তাৰমানে একেদিন, বহুত চুলি গেছি। তো আপোনালোকে ক'বচোন চুলি নযোৱা মানে সহজ উপায় কি। তো মই কোনোমতে মাথাটো ধুই আহিলোঁ আৰু চুলিকেইটা ধুই আহিলোঁ, গাটোও ধুই আহিলোঁ একেলগে। মানে বৰষুণ দি আছে, বৰষুণত অকণমান ভিজিলোঁ, ভিজি কিনে একেবাৰে গা চা ধুই আহি পালোঁ। আৰু চুলিকেইটা ইমান ফ্ৰেছ লাগিছে। আৰু ভিতৰত দেখিছেনে এই সিঠাবোৰ যোৱাই নাই আৰু মানে বজি আছে চুলিত। শুকোৱাৰ পিছত যাব আৰু জাকৰি দিলে অলপমান। তো এওঁ গৈছে দোকানত, এই জেটকা লৈ মানে ঘৰত 1 ছেকেণ্ড থাকিব নোৱাৰে আৰু গেছি আৰু এনেই ফুৰিব একবাৰ। আজি মই মোৰ এটা কথা লক্ষ্য কৰিছি না, মানে মই আজি অসমীয়া মানে একদম কথিত ভাষাত ভিডিঅ' কৰি আছোঁ, কাৰণ মই নলবেইৰা। তো মই নলবেইৰা ভাষাত ভিডিঅ' বনাম বুলি ভাবিছোঁ আৰু মানে আৰু লিখিত নকওঁ, লিখিতটো আহি যায় মাজে মাজে, যিহেতু মই এওঁৰ লগতো মানে কেতিয়াবা লিখিত কথা কয়, মানে গুৱাহাটীত যিহেতু ইমান বছৰে কাম কৰিলে, সেইকাৰণে লিখিতটো আহি যায় আৰু। লিখিত মানুহৰ লগত থাকোঁতে তেওঁ তাৰমানে লিখিত হৈ গৈছে। এতিয়া মোকো কেতিয়াবা কয় কাৰণে মোৰো মানে এইটো লিখিতটো আহি গৈছে। তো বতাহৰ কাৰণে লাইনটো কাটি থোৱা আছিল, লাইনটো আহিল আৰু গ'ল। তো আপীগিলাক বুলি কৈছোঁ মই, আপীগিলাকতো আমাৰ ক'বাই নালাগে যে জেটকা দিয়াৰ পাছত চুলিগিলাক কিমান ধুনীয়া হয়। আৰু আজি মই একলাই জেটকা দিয়া নাই, ৰ'ব লাইটটো 1 ছেকেণ্ড বন্ধ কৰোঁ। মই জেটকা দিয়া নাই, জবা ফুলৰ পাত, তাৰে পিছত জেটকা, তাৰে পিছত পিঁয়াজ, এইগিলাখান দিছোঁ। আৰু এইগিলা দিয়াৰ পিছত আপোনালোকে জানে যে চুলিগিলা ইমান ধুনীয়া হয়, লাৰি ইমান ভাল লাগে। আৰু মই নেদিলোঁ হয়, কিন্তু মোৰ যিমান চুলি গেছি নহয় কি ক'ম আৰু, মানে বহুত চুলি গেছি মোৰ। তো সেইকাৰণে দিলোঁ, কিন্তু লাহে লাহে এইগিলা ভিতৰগিলা যাব আৰু শুকালি এনেকৈ জাকৰি দিলি যাব। তো আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইবটো কৰি দিব। আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। তো আজিলৈ আহিছোঁ, বাই বাই, থেংকছ ফৰ ৱাটছিং।